মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম অনুশীলনী 7.2 7.2ৰ 1 নম্বৰটো চাম। 7.1ৰ অংক আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। আমি 7.2ৰ 1 নম্বৰৰ পৰা চাম। লিখিলোঁ সমাধান। আমাৰ দিয়া আছে 1 নম্বৰত কি দিয়া আছে লিখিলোঁ আগত। দিয়া আছে এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ। এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজ ইয়াৰ এ বি সমান এ চি, এ বি সমান এ চি, এ বি সমান এ চি, এংগল বি আৰু এংগল চি সমদ্বিখণ্ডক দুডালে ও বিন্দুত পৰস্পৰ কটাকটি কৰিছে। ও বিন্দুত পৰস্পৰ কটাকটি কৰে। এ আৰু ও সংযোগ কৰা হ'ল। এ আৰু ও সংযোগ কৰা হ'ল। প্ৰমাণ কৰিব লাগে। দুটা অপশ্যন আছে ইয়াত। এটা আছে অ' বি ইকুৱেল টু অ' চি, অ' বি ইকুৱেল টু অ' চি, আৰু এটা আছে এ অ' এ এংগেল এক সমদ্বিখণ্ডিত কৰে। সমদ্বিখণ্ডিত কৰে। প্ৰমাণ আমি লিখিম ত্ৰিভুজ এ বি চিত ত্ৰিভুজ এ বি চিত এ বি সমান এ চি, এ বি সমান এ চি টো দিয়া আছে। এ বি সমান এ চি দিয়া আছে। এতিয়া এ বি সমান এ চি হ'লে বি কোণ সমান চি কোণ হ'ব। এতেকে বি কোণ
সমান চি কোণ হ'ব কাৰণ ত্ৰিভুজৰ সমান সমান বাহুৰ বিপৰীত ফালৰ কোণকেইটাও সমান হয় লিখি ল'ব পাৰে যিহেতু ত্ৰিভুজৰ সমান সমান বাহুৰ সমান বাহুৰ কোণৰ বিপৰীত ফালৰ বাহুকেইটা সমান কোণৰ বিপৰীত ফালৰ বাহুকেইটা সমান আমি লিখিলোঁ ত্ৰিভুজৰ সমান সমান কোণৰ বিপৰীত ফালৰ বাহুকেইটাও সমান এতিয়া হাফ অফ কি হ'ব বি কোণ ইকুৱেল টু হাফ অফ চি কোণ তাৰমানে আধা হাফ অফ চি কোণ ইমপ্লাইজ যে কি হ'ব অ' বি চি সমান কি হ'ব অ' চি বি গতিকে অ' বি চি সমান হ'ব এংগল অ' চি বি গতিকে অ' বি সমান অ' চি এতিয়া আমি ইয়াত লিখি দিব পাৰি যিহেতু আমাৰ অ' বি আৰু অ' চি ক্ৰমে এংগল বি আৰু এংগল চিৰ সমদ্বিখণ্ডক এতিয়া আমি লিখিলোঁ অ' বি ইকুৱেল টু অ' চি যে ত্ৰিভুজৰ সমান সমান কোণৰ বিপৰীত ফালৰ বাহুকেইটা সমান এইটো লিখি দিব পাৰে ত্ৰিভুজৰ সমান সমান কোণৰ বিপৰীত ফালৰ বাহুকেইটা সমান এতিয়া আমি অ' চি ইকুৱেল টু অ' বি এইটো পাই গ'লোঁ এতিয়া আমি 2 নম্বৰটো চাম দুইটা আছে এতিয়া ত্ৰিভুজ এ বি অ' আৰু ত্ৰিভুজ এ চি অ'
এচিঅ'ত আমাৰ কি আছে এ বি সমান এ চি, এ বি সমান এ চি এইটো দিয়া আছে। এ বি সমান এ চি দিয়া আছে আৰু অ' এ ইকুৱেল টু অ' এ, অ' এ ইকুৱেল টু কি হ'ব অ' এ সাধাৰণ বাহু, সাধাৰণ বাহু এইটো হ'ব সাধাৰণ বাহু। এতিয়া অ' বি ইকুৱেল টু অ' চি, অ' বি ইকুৱেল টু অ' চি, অ' বি ইকুৱেল টু অ' চি ওপৰত একত ইতিমধ্যে প্ৰমাণ হৈছে, তাৰমানে 1 নম্বৰ ওপৰত আমি এইটো অলৰেডি প্ৰমাণ কৰিছোঁ, ওপৰত অলৰেডি আমি এইটো প্ৰমাণ কৰিছোঁ। এতিয়া আমি চাম অ' বি ইকুৱেল টু অ' চি, এতেকে ত্ৰিভুজ এ বি অ' সৰ্বাংগসমূহ ত্ৰিভুজ এ চি অ', এ বি অ' সৰ্বাংগসমূহ ত্ৰিভুজ এ চি অ'। এইটো কি হ'ব, আমি যিহেতু তিনিওটা বাহু সমান পাইছোঁ, এইটো হ'ব বাহু 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 সৰ্বসমতাৰ বিধি, বাহু 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 সৰ্বসমতাৰ বিধি, সৰ্বসমতাৰ বিধি। গতিকে এংগল বি এ অ' ইকুৱেল টু এংগল চি এ অ', এইটো কি হ'ব আমাৰ চি পি চি টি, চি পি চি টি। এতেকে আমি কি লিখিব পাৰি এ অ' এংগেল এক তাৰমানে কোণ এক সমদ্বিখণ্ডিত কৰে, সমদ্বিখণ্ডিত কৰে। এইটো হ'ল 7.2 1 নম্বৰৰ সমাধান। ইয়াৰ পিছত আমি 2 নম্বৰটো চাম।